গুড মৰ্ণিং আপোনালোকক মই এটা কথা কৈছিলোঁ যে মই আপোনালোকক কেনেকৈ ট্ৰেডিং কৰিব লাগে সেই বিষয়ে ক'ম চ' প্ৰথমতে এটা কথা হ'ল আপোনালোকে ট্ৰেডিং কৰিবলৈ হ'লে আপোনালোকৰ এটা ডিমেট একাউণ্ট থাকিব লাগিব যদি আপুনি গ'ল্ড চিলভাৰ বা ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ ডেল্টা এক্সচেঞ্জ ইণ্ডিয়াৰ কাৰণে চ' তাত আপোনালোকৰ একাউণ্ট থাকিব লাগিব একাউণ্ট খোলাটো ইমান ডাঙৰ কথা নহয় প্ৰথমতে আপোনালোকে যিকোনো এটা ট্ৰেডিং প্লেটফৰ্মত যদি ইণ্ডিয়ান মাৰ্কেটত কৰিবলৈ হয় গ্ৰ' আছে জিৰ'ধা আছে ঢেৰ আছে চ' তাৰ ভিতৰত আপোনালোকে এটা খুলি লওক আৰু যদি আপোনাৰ ফৰেন মাৰ্কেটত কৰিবলগীয়া হয় এক্সেম আছে কিন্তু সেইটোত আপুনি পইচা আপোনাৰ বেলেগৰ যোগে ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰিকগনাইজ নহয় সেইবাবে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ৰিকগনাইজৰ ডেল্টা এক্সচেঞ্জ আছে তাত আপোনালোকে একাউণ্ট মই আপোনালোকক এটা বস্তু শিকাম কেনেকৈ কম কেপিটেলৰ পৰা আপোনালোকে বেছি পইচা ইনকাম কৰিব পাৰিব আৰু কেনেকৈ এই ট্ৰেডিং গোটেই গেমটো হৈছে আপোনাৰ মাইণ্ডছেট যি হওক আপুনি প্ৰথমতে এটা বস্তু মাইণ্ডটো ক্লিয়াৰ কৰিব লাগিব যে আপুনি এটা বা দুটা ট্ৰেডতকৈ দিনটোত বেছি কৰিব নোৱাৰে আৰু তাতে ষ্টপ লছ লগাই ভালকৈ কৰিব লাগিব চ' সেই বিষয়ে ক'ম কেনেকৈ আপুনি মিনিমাম মই আপোনালোকক কৈছোঁ 20 পৰা 30,000ৰ কেপিটেল এটা প্ৰথমতে ষ্টাৰ্ট কৰক এটা লটৰ পৰা ট্ৰেডিং ষ্টাৰ্ট কৰক বা 0.1 স্লটৰ পৰা আপুনি গোল্ড হওক চিলভাৰ হওক ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং ষ্টাৰ্ট কৰক কেনেকৈ কৰে মই আপোনাৰ ভিডিঅ'ৰ যোগেদি দেখাম চ' আহক আমি পইচা ঘটো আমি ধনী হওঁ